সমগ্ৰ ভাৰতবাসীকে ৮০ সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰতি বছৰে বজালী ইউথ ক্লাবে এটি ৰেলী ওলায়। পূৰ্বতে ফ্ৰীডম ৰেলী বা আমি এনেকুৱা বহুত বিভিন্ন ৰেলী কৰিছোঁ আৰু এইবাৰ আমি ৰেলীটো উৎসৰ্গা কৰিছোঁ আমাৰ দেশৰ সৈনিকসকলক আৰু আমাৰ যি অন্নদাতা কৃষকসকলক। সেয়েহে জয় জৱান জয় কিষাণ নামেৰে এই ৰেলীত আমি আজি তেওঁলোকলৈ আমি সমৰ্পিত কৰিছোঁ। আৰু লগতে স্বাধীনতা দিৱস উপলক্ষে আমি এনেকুৱা ধৰণৰ কাৰ্যসূচী আগন্তুক দিনত লৈ যাম আৰু দেশৰ প্ৰতি যি আমাৰ দায়বদ্ধতা, সেই দায়বদ্ধতা আমি চিৰদিন পালন কৰি যাব লাগিব। প্ৰতিগৰাকী নাগৰিকে এই ক্ষেত্ৰত দায়বদ্ধ। ইয়াত আমাৰ বজালী ইউথ ক্লাবৰ প্ৰায় সংখ্যক যুৱক আজি উপস্থিত আছে আৰু ৰেলীটো আমাৰ কালীঘাটৰ পৰা আৰম্ভ হৈছে আৰু ইয়াতে সমাপ্ত হ'ব। পাঠশালা পৰিক্ৰমা কৰি কিনে ইয়াতে সমাপ্ত। যি আমি এই ৰেলীটো টোটেলি আমি উৎসৰ্গা কৰিছোঁ আমাৰ দেশৰ জোৱানসকললৈ আৰু লগতে আমাৰ ফ্ৰীডম ফাইটাৰ, আমাৰ কৃষকসকল, গোটেই মানুহখিনিলৈকে আমি উৎসৰ্গা কৰিছোঁ, যিয়ে দেশৰ হকে, দেশৰ বাবে সদায় নিজতকৈ উৰ্ধত দেশক যোনে ভাল পায় তেওঁলোকলৈ আমি এইটো আমি কৃষকসকলৰ লগত সদায় আছোঁ, কৃষকসকলক ছাপোৰ্ট কৰোঁ আৰু যুৱ সমাজকো আমি আহ্বান জনাওঁ যে কেৱল চাকৰি ফালে নহয়, আমি কৃষি কাৰ্যসূচীৰ মাধ্যমেৰে হ'লেও আমি আগন্তুক দিনত আমি স্বাৱলম্বীতাৰ মাধ্যমত আমি কাম কৰিব লাগিব।